না আমি ৰেলি ওলা নাই এনেই মই ব্যক্তিগতভাৱে ওলাইছোঁ লগত মোৰ লগত কেইজনমান কেইখনমান গাড়ী ওলাইছে সমষ্টিৰ 2-4জন ভোটাৰক অলপ লগ কৰিম। আজি অন্তিম দিনত আপোনাৰ বিশেষ কিবা কাৰ্যসূচী আছে নেকি? না এইটোৱে কাৰ্যসূচী, বিভিন্ন ষ্টপেজত যাম, অলপ মানুহখিনিৰ লগত দেখা কৰিম, এইটোৱে কাৰ্যসূচী। গতিকে অন্তিম দিন আপোনাৰ ফিলিংছ কি? আপুনি এটা সময়ত কৈছিল যে মই 1.5 লাখ ভোটত জয় হ'ম, গতিকে আজি কি ক'ব? অলপ কেতিয়াবা কিবা কৈ পেলাও, ভোটৰ অংক দিয়াটো ঠিক হোৱা নাই, সেইদিনাখন ঠিক হোৱা নাছিলে। ৰাইজে ভোট দিব, মই এতিয়াই যদি কাউণ্টিং কৰোঁ বেয়া দেখিব। নিশ্চিতভাৱে আশা কৰিছোঁ। আফটাৰ অল জিকিম ইনশাল্লাহ, ৰাইজে মোক জিকাব। ৰাইজে আশা পূৰণ কৰিব পাৰিবনে নাই? চাওক, নিশ্চয় চেষ্টা কৰিম, পূৰণ কৰাৰ চেষ্টা মই যথেষ্ট কৰিম, চেষ্টা কৰিম, যিমানখিনি পাৰোঁ মই পূৰণ কৰিম। যোৱাকালি পৃথ্বীৰাজ হাতে কংগ্ৰেছৰ এগৰাকী নেতাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছিল আপোনাৰ এগেইনষ্টত। কোনোবাই কি কৈছে মই এইটো চোৱা নাই, কিবা কৈছিলে পৃথ্বীৰাজ হাতে? মই তেখেতক ভালকৈ নাজানো। ঠিক আছে, থেংক ইউ।